নমস্কাৰ বন্ধুসকল, আমি হৈছোঁ সৰু সুৰা কৃষি কৰ্মৰ লগত জড়িত থকা ব্যক্তি। আমাৰ এনেকুৱাই নিজে খাবলৈ হ'লেও বুলি কিছুমান সৰু সুৰাকৈ খেতি কৰা হয়। এয়া হৈছে শিমলু আলু, আৰু মাঘৰ বিহুত শিমলু আলুবিলাক খানি পেলোৱা হ'ল এতিয়া, কিন্তু সিমান ইয়াত বজাৰ ভাল নহয়, ৰাইজক বিতৰণ কৰি দিয়াৰ দৰেহে হয়গৈ। আৰু শিমলু আলুৰ অৱশ্যে চাবুক দানা প্ৰস্তুত কৰোঁতে ব্যৱহাৰ কৰা হয়, অৰ্থাৎ শিমলু আলুৰ পৰাই চাবুক দানা তৈয়াৰ কৰে, কিন্তু তেনেকুৱা ফেক্টৰী আমাৰ ইয়াততো নাই। গতিকে এইবিলাক এনেকৈ বজাৰত আমি কম দামতে মেলি দিবলগীয়া হয়। আৰু শিমলু আলু বিশেষকৈ কষ্ট কৰিব লগা একো কথা নাই, জাষ্ট এইবিলাক ঠালবিলাক কাটি পেলাই মাটিত ৰোপণ কৰি দিলে হয়, আৰু মাটি অলপ ঢিপ উঠাই দিব লাগে, আৰু ওখ হ'বৰ কাৰণে এনেকৈ ডাং বান্ধি দিলে ভাল হয়। আৰু এনেকুৱা জানুৱাৰীৰ সময়ত খানিবলৈ ভাল মাঘৰ বিহুত। আৰু এয়া হৈছে ৰহৰ দাইল। এইবিলাক অৱশ্যে এতিয়া ছিঙিবলৈ হৈছে আৰু পুৰঠ হৈছেগৈ, বুঢ়া হ'লগৈ। যিহেতু এতিয়া ৰহৰ দাইল ৰাইজে কিছুমানে যিবিলাক ৰহৰ দাইল পুৰঠ হৈছে সেইবিলাক ছিঙি ৰ'দত শুকুৱাই মেলি ইয়াক পিছত খাবলৈ বুলি থৈ দিয়ে ভালকৈ। আৰু এইবিলাক কিছুমান পুৰঠ হৈছে, কিছুমান নাই হোৱা, খাবলৈ পৰা হৈছে। আৰু ৰহৰ দাইল অৱশ্যে এটা পোক লাগে, ক'লাকৈ এটা পোক লাগে। সেই পোকটোৰ কাৰণে ইয়াত এটা স্প্ৰে কৰিব লাগে, যিকোনো কীটনাশক স্প্ৰে এটা কৰিব লাগে। এইটো যদি স্প্ৰেটো কৰি দিয়া হয়, তেতিয়াহ'লে ইয়াত যিটো দালিটোত যিটো পোক লাগে, সেই পোকটো এটা ফাকত যেনিবা এইটো এটা যি 4-5টা গুটি থাকে, তাৰ 3টাই ভাল পোৱা যায়, বাকীকেইটাতো 1-2টা ডেমেজ হৈ যায়, পোক ধৰে। সেয়েহে ইয়াত পাৰিলে কীটনাশক এবিধ দৰৱ ইউজ কৰিব লাগে। আৰু বৰ্তমান ৰাইজে যিসকলে ৰহৰ দাইল খেতি কৰিছিলে, সিহঁতে নিশ্চয় গম পাইছে যে এই সময়ত ৰহৰ দাইলবিলাক উঠোৱাৰ ছিজন, আৰু কিছুদিনৰ পাছত সম্পূৰ্ণ পকি পৰিব। তাৰপিছতে এয়া চব কেঁচাকৈ হৈ আছে, বৰ্তমান এইবিলাক থোক কেঁচা হৈ আছে। এয়া চব অন্য খেতি কৰিবৰ কাৰণে আমি যিহেতু বীজতলী আমি চাফা কৰি থকা হৈছে, যিহেতু আমাৰ ইয়াত এনেকৈ যি টি খেতি কৰি থকা হয়। ধন্যবাদ বন্ধুসকল।